কাছাৰ জিলা, হাইলাকান্দি জিলা আৰু কৰিমগঞ্জ জিলা তিনিওটা জিলাতে ডেভেলপমেন্ট ওয়ার্কস এজ ওয়েল এজ আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলক মই লগ পালো আৰু তেওঁলোকৰ লগত কথা বতৰা পাতিলো আৰু বাকি যিমান পাব্লিক ডেলিগেশ্যন আছিলে সকলোকে মই যোৱা 3 দিনত লগ পালো more than 50 public delegations individual মানুহ আৰু বাকি বিভিন্ন অনুষ্ঠান সমূহত যাক যেনেকে লগ পাইছো সকলোৰে যিমান কথা বতৰা আছিলে সেই গোটেই কথা বতৰাখিনি মই শুনি পেলাই তেওঁলোকৰ সমস্যাখিনি বুজি ললো সো প্ৰথম দিনা মই কাছাৰ ক্যান্সাৰ হস্পিটালত গৈছিলো কাছাৰ ক্যান্সাৰ হস্পিটালত অসম চৰকাৰে সদায় হেল্প কৰি আহিছে ডক্টৰ ৰবি কাননে মোক আৰু এটা লাইনাক মেচিনছ কাছাৰ ক্যান্সাৰ হস্পিটালত দিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলে একৰ্ডিংলি অসম চৰকাৰৰ পৰা আমি কাছাৰ ক্যান্সাৰ হস্পিটালত 12 crore rupees আমি দিম যাতে সেকেন্ড লাইনাক মেচিনটো তেওঁলোকে কিনিব পাৰে তাৰ পিছত শিলচৰৰ পৰা মই হাইলাকান্দিলৈকে গলো হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলো যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকো then we will construct another medical college in Hailakandi. So DC মই তাতে দায়িত্ব দি আহিছো to find out a suitable location. After 2 or 3 months, a team will visit Hailakandi, and if location is suitable, then next year we'll begin construction of Hailakandi Medical College. But at the Hailakandi সমস্যা থাকে project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেই কাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰো so first condition is suitable land যদি তেওঁলোকে suitable land দিব নোৱাৰে then I am not responsible but যদি suitable land দিব পাৰে then আমি হাইলাকান্দিত আমি মেডিকেল কলেজৰ কাম আমি স্টাৰ্ট কৰিম হাইলাকান্দি আৰু কৰিমগঞ্জৰ ওয়াটাৰ সাপ্লাই স্কিম আমি কেবিনেট ইয়াত আহোতে ডিসিশন কৰিছিলো দুইটা স্কিম এপ্ৰুভ হৈ গৈছে হাইলাকান্দি কাৰণে কিমান টকা কোৰ্স বহুত হাইলাকান্দি আৰু কৰিমগঞ্জৰ কাৰণে আৰু ডিপাৰ্টমেন্টে এই দুটা টেন্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব আজি ৰাতিপুৱা মই শিলচৰ মেডিকেল কলেজত গৈছিলো শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটাল এটা বনাই আছো অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটালৰ কামটো কমপ্লিট হ'ব আফটাৰ দ্যাট আমি another এটা 1000 বেডৰ হস্পিটাল এটা বনাব খুজিছো যাতে পুৰণা হস্পিটাল বিল্ডিংটো আমি গ্ৰেজুৱেলি উই ক্যান ডিমলিশ কাৰণ তাত আৰু বিয়ন্ড ৰিপেয়াৰিং ষ্টেজ আহিছে গতিকে এই 500 টো কমপ্লিট হৈ গলে we will have another building of 1000 beds it will take 2 to 3 years of time thereafter we will demolish the old buildings লগত আজি আমি এটো ডিসিশন লৈছো যে শিলচৰ মেডিকেল কলেজৰ এটা আমি মাস্টাৰ প্ল্যান বনাম যাতে হেফেজাৰলি তাত বিল্ডিংৰ কনস্ট্ৰাকশন নহয় যাতে এটা সিস্টেমেটিক্যালি বিল্ডিংৰ কনস্ট্ৰাকশন হ'ব পাৰে শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে আমুক লিষ্ট দিছিলে যে 13-14টা ৰাস্তা বেয়া হৈ আছে দুৰ্গা পূজাৰ আগতে এখিনি ঠিক কৰিবৰ কাৰণে we sanction 14 crores rupees jibilak khoru khoru bibhinno rasta ase 13 roads list to ami local MLA pra you can take the list last time ami durga pujar agote ami bonaisilu bhal kori aru ebaru baki thoka rasta khini ami bonam ranger kharir pra jetu silchor medical college or portion ase তাতে road to with drain widening কৰাৰ কাৰণে আমাৰ এটা land acquisition আমি proposal কৰিছো it will take 30 crores of rupees
tomorrow or day after we'll sanction the proposal. তাতে land acquisition হোৱাৰ লগে লগে ৰাস্তাটো ডাঙৰ হৈ যাব আৰু যেতিয়ালৈকে ৰাস্তাটো ডাঙৰ নহয় ৰাঙেৰখাৰী পইণ্টৰ পৰা শিলচৰ মেডিকেল কলেজৰ যিখিনি মাজৰ ৰাস্তা we have sanctioned 5.5 crores of rupees. Hopefully পূজাৰ আগতে মটৰেবল হৈ যাব আৰু পূজাৰ পিছত বেছি বেটাৰ হৈ যাব যেহেতু মই আগতে ভাবিছিলো যে পূজাৰ আগতে সব হৈ যাব বাট কালি ৰাতিও মই ইয়াত থাকোতে বৰষুণ দিয়ে আছে যেতিয়ালৈকে ৰেইন সাবসাইড নহয় তেতিয়ালৈকে বনোৱা দিগদাৰ কিন্তু ক্লোজ টু পূজা মই ভাবো যে বৰষুণটো কমি যাব এণ্ড আমি তেতিয়া কৰিব পাৰিম